আৰম্ভ হৈছে বাহগৰা গণেশ কুঁৱৰী আঞ্চলিক ক্লাবৰ উদ্যোগত ক্ৰিকেট খেল প্ৰতিযোগিতা। দৰং জিলাৰ অন্যতম সামাজিক অনুষ্ঠান বাহগৰা গণেশ কুঁৱৰী আঞ্চলিক ক্লাবৰ উদ্যোগত তৃতীয় বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতা শনিবাৰৰ পৰা আৰম্ভ হৈছে। বাহগৰাৰ স্থানীয় গণেশ মন্দিৰ প্ৰাংগণৰ খেলপথাৰত আৰম্ভ হোৱা খেলখন মুকলি কৰে বাহগৰা গণেশ কুঁৱৰী আঞ্চলিক ক্লাবৰ সভাপতি তথা যুৱ সমাজকৰ্মী নুৰজামান আলীয়ে। প্ৰথম খেলখন আৰম্ভ হয় NYP দুমুনিচকী আৰু বাহগৰা গণেশ কুঁৱৰী আঞ্চলিক ক্ৰিকেট ক্লাবৰ মাজত। ইতিমধ্যে বাহগৰা গণেশ কুঁৱৰী আঞ্চলিক ক্ৰিকেট ক্লাবে জয়লাভ কৰে খেলখনত। খেল মুকলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বাহগৰা গণেশ কুঁৱৰী আঞ্চলিক ক্লাবে। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। বাহগৰা গণেশ কুঁৱৰী আঞ্চলিক ক্লাবৰ সৌজন্যত আমি তৃতীয় বাৰ্ষিকী দিবা ক্ৰিকেট খেল প্ৰতিযোগিতাখনি আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ অঞ্চলত ঔদ্যোগিক ফালৰ পৰা বহুতেই আগবঢ়া, কিন্তু শিক্ষা আৰু ক্ৰীড়া জগত বহুত পিছ পৰি আছে। আজি IPL-ত যেনেধৰণৰ ৰিয়ান পৰাগ আমাৰ অসমৰ ফালৰ পৰা জিলিকিছে, ঠিক তেনেকৈ আমাৰ অঞ্চলৰ পৰা কোনোবা এজন ৰিয়ান পৰাগ হওক, তাৰে কামনাৰে আমি এই খেলখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আমাক সকলোৱে সহযোগ কৰিব। ধন্যবাদ। এই প্ৰথম খেলত যোগদান কৰিছোঁ। এই বৃহত্তৰ বাহগৰা অঞ্চলত এনেকৈ আমি খেলিবলৈ পাই বহুত আনন্দিত হৈছোঁ। ভৱিষ্যতে যাতে এনেকৈ আগবাঢ়ি যায়, সকলোৱে সহায় সহযোগ কৰে, তাৰ বাবে চবকে আহ্বান জনাইছোঁ। ধন্যবাদ।